এই মুহূৰ্তত আহি পৰিছে আজি ডাঙৰ খবৰ। ৰমজান আৰু ৰোজাৰ মাজতে শোকাবহ ঘটনা। ট্ৰেক্টৰৰ খুন্দাত মৃত্যু মিনাজুল ইছলামৰ। ৰমজান আৰু ৰোজাৰ মাজতে দুৰ্ঘটনাত মৃত্যু মিনাজুলৰ। ইফতাৰ এৰি প্ৰতিবাদৰ বাবে ওলাই আহিল ৰাইজ। শ শ ৰাইজৰ প্ৰতিবাদত উত্তাল বিহপুৰীয়া। ঘৰলৈ উভতাৰ পথতেই মিনাজুলৰ সৈতে ঘটিল শোকাবহ দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গ'ল মিনাজুল ইছলাম নামৰ এজন যুৱকৰ। ডিক্ৰংগড় মতাউৰীত সংঘটিত এই শোকাবহ ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ দৌৰাত্মক লৈ ক্ষোভ অঞ্চলবাসীৰ। ৰাইজ আৰক্ষীৰ সৈতে কুপিত প্ৰতিবাদকাৰী ৰাইজৰ খণ্ডযুদ্ধ। বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত মৃত্যু মিনাজুলৰ। নিহত যুৱকজন মিনাজুলৰ ঘৰ বিহপুৰীয়া কেয়ামৰাত। আজিৰ পৰৱৰ্তী খবৰটো হৈছে মৰিয়নিতেই ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে নিজ সমষ্টিতে উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। শিৱসাগৰত প্ৰৱেশ নিষিদ্ধৰ পিছতেই এইবাৰ মৰিয়নিত প্ৰতিবাদ। নিজ সমষ্টিৰে ভিন্ন প্ৰান্তত জ্বলিল ৰূপজ্যোতি কৰ্মীৰ পুত্তলিকা। ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ। মৰিয়নি থানা তিনিআলিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বাকবিতণ্ডা। অখিল গগৈ শ্বেৰমান আলী লৈ চোচালোৱা কাৰ্যক সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে নিজ সমষ্টিতে উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। আজিৰ পৰৱৰ্তী খবৰ ধেমাজিত লোমহৰ্ষক ঘটনা। পুখুৰীত পুতি থোৱা অৱস্থাত 2 কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ধেমাজিৰ জোনাইত ৰাজ্য কঁপোৱা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুখুৰীত পুতি থোৱা অৱস্থাত 2 কন্যা শিশু উদ্ধাৰ। এটা পুখুৰীত উদ্ধাৰ হীৰা পেগু আৰু জিৰিকুলিৰ মৃতদেহ। হত্যা কৰি দুয়োকে পুখুৰীত পুতি থোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। বৃহস্পতিবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল 2 শিশু। জোনাইৰ 1 নং মিলনপুৰ গাঁৱৰ নিবাসী হীৰা পেগু আৰু জিৰিকুলি। হীৰা পেগু আৰু জিৰিকুলিৰ পিতৃৰ নাম হৈছে ভৱজিৎ আৰু পিতৃ দেৱানন্দ কুলিৰ ঘৰৰ শোকাবহ চাহ। 2 শিশুৰ মৃতদেহ উদ্ধাৰ কৰি জোনাই আৰক্ষীৰ তদন্ত আৰম্ভ। ধেমাজিৰ জোনাইত ৰাজ্য কঁপোৱা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুখুৰীত পুতি থোৱা অৱস্থাত 2 কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজিৰ পৰৱৰ্তী খবৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত নিহত স্কুটি আৰোহী। কিলাৰ হাইৱেত পৰিণত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। চিমেণ্ট কঢ়িওৱা ট্ৰাকে মহতিয়ালে 2 স্কুটি আৰোহীক। ট্ৰাকৰ খুন্দাত নিহত স্কুটি আৰোহী। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত কটাহাবাৰীত এই ঘটনা সংঘটিত হৈছে। গাড়ীৰ নাম্বাৰটো হৈছে AS28AC0257 নাম্বাৰৰ ট্ৰাকে মহতিয়ালে স্কুটি আৰোহীক। সংকটজনক অৱস্থাত এজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত গড়চুক যান বাহন আৰক্ষী। কিলাৰ হাইৱেত পৰিণত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।